ৰথত নেদন্ত তাহাতো মতি সখীৰ কাতৰে পালতিলা পাছে তিনিও লোকৰ মতি ৰাম অস্ত্ৰ নধৰিব বুলিলাই আপুনি ধৰাইব বুলিলো আমি নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। কৃষ্ণ কৃষ্ণ এইখিনিত কৈছিলে যে মুখ কাটি বাক বেগে জান্ত খেদি পৃথিৱী খণ্ড লৰাই অৰ্জুনে পদত ধৰন্ত ক্ৰোধত চলন্ত টাংকু চেৰাই। অৰ্থাৎ পিতামহ ভীষ্মই সৰসজ্জাত পৰি থকা সময়ত যেতিয়াই নেকি পঞ্চ পাণ্ডৱক উদ্দেশ্য কৰি সমস্ত কথা কৈ আছিলে আৰু তেতিয়া কৈছিলে যে মোক কাটিবৰ কাৰণে চক্ৰ ধৰি এইজন ভগৱান কৃষ্ণয়ে ৰথৰ পৰা জাপ মাৰি নামি মোক খেদি আহিছিল আৰু অৰ্জুনেও ৰথৰ পৰা দৌৰি আহি মোক কৃষ্ণৰ ভৰিত থাপ মাৰি ধৰিছিলে, কৃষ্ণৰ চৰণত থাপ মাৰি ধৰিছিলে যে তুমি হে কেশৱ, হে মাধৱ, হে সখা, তুমি পিতামহ ভীষ্মক মাৰিব যাব নালাগে, তুমি পিতামহ ভীষ্মক কাটিব নালাগে, কাৰণ তুমি এই যুদ্ধত অস্ত্ৰ নধৰো বুলি তুমি প্ৰতিজ্ঞাকাৰী হৈছা। এনেদৰে অৰ্জুনে কৃষ্ণ মাধৱৰ চৰণত ধৰিছে, তাকো চুচুৰাই লৈ কৃষ্ণ মাধৱে পিতামহ ভীষ্মৰ ফালে অতি ক্ৰোধান্বিত হৈ পিতামহ ভীষ্মক খেদি গৈছে। অৰ্থাৎ ভীষ্মই কৈছে গাঁৱৰ পচৰা পৰিল ৰথত নেদন্ত তাহাতো মতি, যে গাৰ কাপোৰ ৰথত খুলি পৰিল, যে তাৰ প্ৰতিও কোনো ভূক্ষেপ নাই, সেয়া কোনো কাপোৰ যে খুলি পৰিল সেই কথা কোনো চিন্তা কৰা নাই। সখীৰ কাতৰে পালতিলা পাছে তিনিও লোকৰ পতি, আৰু সখীৰ অনুৰোধ মৰ্মে সখী অনেক অনুৰোধ কৰিলে, অৰ্থাৎ অৰ্জুনে অনেক অনুৰোধ কৰিলে আৰু অৰ্জুনৰ অনুৰোধ মৰ্মে ভীষ্মক যে খেদি আহিছিলে কৃষ্ণ ভগৱন্তই উলটি আহিল, যে ভীষ্মক আৰু প্ৰহাৰ নকৰে, ভীষ্মক নামাৰে, এনেকে উলটি আহিল। কিন্তু ইয়াত ক'লে অস্ত্ৰ নধৰিব বুলিলা আপুনি ধৰাইব বুলিলো আমি, কিন্তু আপুনি নিজেই হে কেশৱ, হে মাধৱ, হে কৃষ্ণ, আপুনি নিজেই অস্ত্ৰ নধৰিব বুলি প্ৰতিজ্ঞা কৰিছিলে আৰু মই প্ৰতিজ্ঞা কৰিছিলোঁ যে মই তোমাক অস্ত্ৰ ধৰাহে এৰিম। এনেদৰে মই প্ৰতিজ্ঞা কৰিছিলোঁ। নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। নিজৰ অংগীকাৰ, নিজৰ প্ৰতিজ্ঞা তুমি চন্ন কৰি দিলা, নিজৰ অংগীকাৰ তুমি নাৰাখিলা, তুমি ভকতৰ মোৰ অংগীকাৰ, মোৰ প্ৰতিজ্ঞা তুমি ৰাখিলা। অৰ্থাৎ তুমি অস্ত্ৰ তুলি ললা, অস্ত্ৰ ধৰিলা। আপোনাতো কৰি আপোনাতো কৰি ভকতক স্নেহ জানিলো তাংক সম্প্ৰতি আনন বাঞ্ছো ঐ বন্ধু মাধৱ তুমি হইবা মোৰ গতি। ৰাম এক হাতে সাত বাৰী আউৰ হাতে
ধৰি আছা বাঘ জৰি অযোগ্য কৰ্মকো কৰি অৰ্জুনৰ আচাৰত ৰক্ষা কৰি। আকৌ পিতামহ ভীষ্মই ক'লে যে আপোনাক কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি, যে নিজতকৈ ভগৱান কৃষ্ণই নিজতকৈও ভকতক বেছি স্নেহ কৰে, ভকতক বেছি মৰম কৰে। নিজক যিমান ভাল পায় কৃষ্ণ ভগৱানে ভকতক তাতকৈ বেছি ভাল পায়। গতিকে আন নাবাঞ্চুহ ঐ বন্ধু মাধৱ তুমি হৈবা মোৰ গতি, যে মই আন একো আৰু বাঞ্ছা নকৰোঁ, মই আন একো আৰু আশা নকৰোঁ। ঐ বন্ধু মাধৱ তুমি মোৰ কি হবা? গতি হবা, তুমিয়েই মোৰ গতি। এনেদৰে পিতামহ ভীষ্মই কৈছে। এক হাতে চাটবাৰী, এখন হাতত কৃষ্ণই কি কৰিছে? চাটবাৰী অৰ্থাৎ ৰথৰ ঘোঁৰা খেদিবৰ কাৰণে যি চাটবাৰী বা যি লৰু ব্যৱহাৰ কৰা হয়, সেই এক হাতে চাটবাৰী, আউৰ হাতে ধৰি আছা বাঘজৰী, আৰু এক হাতে ধৰি আছে ৰথৰ ঘোঁৰাৰ যি লেকাম ৰছীডাল, সেই ৰছীডাল লেকামডাল ধৰি আছে বাঘজৰী বুলি কয়। অযোগ্য কৰ্মকো কৰি অৰ্জুনৰ আশা ৰথ ৰক্ষা কৰি, যে এইটো আচলতে অযোগ্য কৰ্ম। যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈ এজন চালকৰ কৰ্ম কৰিছে, অৰ্থাৎ এজন ড্ৰাইভাৰৰ কৰ্ম কৰিছে। যি নেকি আজিৰ যুগত গাড়ী চালক অৰ্থাৎ ড্ৰাইভাৰ, সেই ড্ৰাইভাৰৰ কৰ্ম কৰিছে। কিন্তু যি নেকি কোটি কোটি ব্ৰহ্মাণ্ডৰ মালিক, সেই কোটি কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈও অৰ্জুনৰ চালক, অৰ্জুনৰ ৰথৰ চালক হৈছে, এইটো কৈছে যে অযোগ্য কৰ্ম কৰিছে কৃষ্ণই। কিয় অযোগ্য কৰ্ম কৰিছে? ভকতৰ কাৰণে কৰিছে। কাৰণ ভকতক অতি স্নেহ কৰে, ভকতক অতি ভাল পায়। এই কথাটো মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ, মই বুজি পাইছোঁ। ভীষ্মই কৈছে এনেদৰে। গতিকে সকলো সময়তে অৰ্জুনৰ ৰথ আপুনি ৰক্ষা কৰি আছে, যে বা তুমি ৰক্ষা কৰি আছা। কৃষ্ণক কৈছে, এই সমস্ত পঞ্চপাণ্ডৱক কৈছে, দেখুৱাই দিছে কথাখিনি, কৈ আছে পঞ্চপাণ্ডৱৰ আগত এইখিনি কথা পিতামহ ভীষ্মই। সেহি সময়ত বীৰসৱজত যুদ্ধত হুৱে সন্মুখ, তোমাৰ বদন পংকজক দেখি, পাহৰৈ সংসাৰ দুখ। ৰাম অৰ্জুনৰ হৰে আহি কাটে শিৰ, এৰা ঐ কৰ্ম বন্ধনক, চতুৰ্ভুজ ৰূপে বিমানত চৰি, লৰি যায় বৈকুণ্ঠক। আৰু কৈছে সেই সময়ত, যুদ্ধৰ সময়ত যিমানবিলাক বীৰ সমস্ত আছিলে, সমস্ত বীৰ সমস্তই তোমাৰ এই পদুমৰ নিচিনা মুখ দেখি, মুখমণ্ডল দেখি, কৃষ্ণ ভগৱানৰ পদুমৰ নিচিনা মুখমণ্ডল দেখি, পাহৰৈ সংসাৰৰ দুখ, সংসাৰৰ দুখ ক্লেশ সকলোবিলাক পাহৰি থাকে, পাহৰি যায়, কৃষ্ণৰ পদুমৰ নিচিনা মুখ দেখা পায়। অৰ্জুনৰ হৰে আহি কাটে শিৰ, এৰাঐ কৰ্ম বন্ধ। আৰু অৰ্জুনৰ চোকা চোকা শৰ আহি সেই যুদ্ধ কৰা সেই বীৰ সমস্তক কি কৰে? ডিঙি কাটি দিয়ে, আৰু কি হয়? মৃত্যু হয়।
কিন্তু যিহেতু কৃষ্ণ ভগৱন্ত অৰ্জুনৰ ৰথৰ সাৰথি হৈ আছে, সকলোৱে স্বচক্ষুৰে দেখি আছে, আৰু এই সকলোৱে কি হয়, চতুৰ্ভুজ ৰূপ ধৰি বিমানত উঠি বৈকুণ্ঠলৈ গমন কৰে। এই সকলোবিলাক ভীষ্মই দেখি আছে। ভকতিৰ বলে দিব্য দৃষ্টি দেখো, নেদেখে আনে সাক্ষাৎ, মৰণ সময়ে শৰণ পহিলো, কৰহৰতি মাত, ৰাম গোপী হব মহা গৰ্বে অন্ধ ভৈল, তোমাৰ পায়াসন মান, মহা অহংকাৰ দেখি তাহম্বাৰ, তৈতে ভৈলাই অন্তৰ ধান। আকৌ ক'লে কি যে মই ভকতিৰ বলেৰে দিব্য দৃষ্টি লাভ কৰিছোঁ। এই ভকতিৰ বলেৰে দিব্য দৃষ্টি লাভ কৰিব পৰা যায়। ভীষ্মই দিব্য দৃষ্টি লাভ কৰিছে। এই মই যিবিলাক যুদ্ধ ক্ষেত্ৰত মই দেখা পাইছিলোঁ, আনে কিন্তু দেখা নাই, আন কোনেও দেখা নাই। কিন্তু ভীষ্মই ভকতিৰ বলত দিব্য দৃষ্টি লাভ কৰি যুদ্ধত প্ৰকৃততে আচলতে কি কি ঘটিছিল, এই সমস্তবিলাক ভীষ্মই দেখা পাই আছিল। অৰ্থাৎ যিমান বীৰবিলাক মৰিছিলে, সকলোৱে পাৰিষদী তনু লৈ বৈকুণ্ঠলৈ গমন কৰিছিলে, স্বৰ্গলৈ গমন কৰিছিলে। এই সমস্তবিলাক কথা, এই সমস্তবিলাক দৃশ্য ভীষ্মই দেখা পাইছিলে, আনে কিন্তু দেখা নাছিলে। গতিকে মই কি কৰোঁ, মৰণৰ সময়ত শৰণ পহিলো, ৰহুক ৰতি তোমাৰ। গতিকে মই এতিয়া এই মৰণৰ সময়ত মই তোমাৰ শ্ৰীচৰণত একান্তভাৱে শৰণাপন্ন হৈছোঁ। গতিকে যাতে তোমাৰ চৰণতেই মোৰ ৰতিটো থাকে, তাৰ কাৰণে কৃপা কৰা। গোপী হব মহা গৰ্বে অন্ধ ভৈল, তোমাৰ পায় সন্মান। আৰু গোপিনীসকলে কৃষ্ণৰ সন্মান পায় অহংকাৰত মত্ত হৈ গ'ল, যে মোক কৃষ্ণই ইমান ভাল পায়, ইজনে ভাবে মোক কৃষ্ণই ইমান ভাল পায়। এই গোপীসকলে তেনেদৰে কি হ'ল, গৰ্ব বাঢ়ি গ'ল, আৰু মহা অহংকাৰ দেখি তাসম্বাৰ তৈতে ভৈলা অন্তৰ্ধান। আৰু গোপীসকলৰ মহা অহংকাৰ দেখি কৃষ্ণই তৎক্ষণাৎ তাতেই কি হ'ল, অন্তৰ্ধান হৈ গ'ল, নাইকিয়া হৈ গ'ল। তোমাক নপায়া প্ৰেম চৰি যায়, কৰিলা তোমাৰ লীলা, এতে কতে মহা গতি লক্ষ্মীপতি, অজ্ঞানী গোপীক দিলা, ৰাম নাৰী অনাচাৰী সিও নিস্তৰিল, তোমাক মানি বল্লভ, আতীয় প্ৰয়াসে পাইলা পৰম পদ, দেৱৰো যিটো দুৰ্লভ। গতিকে কি হ'ল, যে তোমাৰ নপাই প্ৰেম চাৰি যায়, কৰিলা তোমাৰ লীলা। আৰু যেতিয়া তুমি অন্তৰ্ধান হৈ গ'লা, আৰু যেতিয়াই অন্তৰ্ধান হ'লা, তোমাক নাপাই সিহঁতে প্ৰেম ভাৱেৰে তোমাৰেই লীলা কৰিব ধৰিলে। কোনোবাই কৃষ্ণ হ'লে, কোনোবাই গোপিনী হ'লে, এনেকে ৰাসক্ৰিয়া তোমাৰেই লীলা কৰিবৰ কাৰণে ধৰিলে। আৰু এতেকে মহাগতি লক্ষ্মীপতি, অজ্ঞানী গোপীক দিলা। গতিকে এই অজ্ঞানী গোপীসকলক লক্ষ্মীপতিয়ে অৰ্থাৎ কৃষ্ণয়ে গতি প্ৰদান কৰিলে, গতি দিলে।
নাৰী অনাচাৰী সিও নিষ্ঠৰিল তোমাক মানি বল্লভ। যে অনাচাৰী নাৰী, নাৰী অনাচাৰী, অনাচাৰী নাৰী বুলি কৈছে। এই অনাচাৰী নাৰীও গোপীসকলৰ কথা কৈছে। অৰ্থাৎ এই অনাচাৰী গোপীসকলেও কি হ'ল, যাৰ নেকি আচাৰ বিচাৰ নাই, নিয়ম নীতি নাজানে, গতিকে এই নিয়ম নীতি নাজানিলেও কিন্তু কৃষ্ণকেই একমাত্ৰ ভগৱান বুলি কৃষ্ণৰ নামেই অনবৰতে লৈ থাকে, প্ৰেম ভক্তি কৰি থাকে, কৃষ্ণৰ নামেই লৈ থাকে। গতিকে আতি অপ্ৰয়াসে পাইলা পৰম পদ, দেৱৰো যিটো দুৰ্লভ। অতি সহজতে পৰম পদ প্ৰাপ্ত হ'ল গোপিনীসকলে, যিটো নেকি দেৱতাসকলৰো দুৰ্লভ, পাবলৈ টান। জাতি কুল কিৰা একোৱেই নচাৱে, তোমাৰ ইটো ভকতি, হে প্ৰাণ বন্ধু তোমাতে হে মাত্ৰ, থাকো কয় আমাৰ ৰতি, তুমি হি জগত পূজ্য জগ জীৱ, প্ৰত্যক্ষে দেখিলো আমি, ৰাজসূয় যজ্ঞে যত দেৱ ঋষি, অৰ্চিলা সবে প্ৰমাণী। জাতি কুল কিৰা একোৱেই নচাৱে, তোমাৰ ইটো ভকতি, যে ইটো তোমাৰ যি কৃষ্ণ ভকতি, যে অমুক জাতিৰ লোক, এই কোনো ইয়াত বাছ বিচাৰ নাই, যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ, ইয়াৰ কোনো জাতিৰ বিচাৰ নাই। সকলোৱে এই কৃষ্ণ ভকতি কৰিব পাৰে আৰু কৃষ্ণ ভকতিৰ দ্বাৰা সকলোৱে পৰম পদ লাভ কৰিব পাৰে, যিটো নেকি দেৱতাসকলৰো পাবলৈ টান। হে প্ৰাণবন্ধু তোমাকেহে মাত্ৰ, থাকক আমাৰ ৰতি। হে প্ৰাণবন্ধু কৃষ্ণ, ভীষ্মই কৈছে এনেদৰে, যে যাতে তোমাৰ চৰণতেই আমাৰ ৰতি প্ৰীতি থাকে। তুমি হি জগত পূজ্য জগ জীৱ, প্ৰত্যক্ষে দেখিলো আমি, আৰু তুমি এই জগতৰ পূজ্য, আমি প্ৰত্যক্ষ কৰি স্বচকুৰে আমি দেখিছো। ৰাজসূয় যজ্ঞত সমস্ত ঋষিমুনিবিলাকে যি তোমাক অৰ্চনা কৰিলে, কেৱল তোমাকেই অৰ্চনা কৰিলে। ও তোমাৰ মহিমা ৰূপ বখানন্তে, চৰি গৈলাই অনুৰাগ, কিনো মোৰ ভাগ হেন ঈশ্বৰক, অন্তকালে পাইলো লাগ, ৰাম হৈলো কৃতাৰ্থ, হে প্ৰাণনাথ, তোমাক দেখি হাই খাত, দূৰ ভৈল খেদ মোৰ হেৰা ভেদ, এৰাইলো মায়াৰ হাত। তোমাৰ এই ৰূপ, তোমাৰ এই মহিমা মই বখানি থাকোতে আৰু মোৰ কি হৈছে, অনুৰাগ বৃদ্ধি পাইছে, মোৰ দুগুণ মোৰ অনুৰাগ বাঢ়ি গৈছে, ভকতি বাঢ়ি গৈছে। কিনো মোৰ ভাগ্য হেন ঈশ্বৰক, অন্তকালে পাইলো লাগ, যে এই অন্তকালত মই, কিনো মোৰ ভাগ্য, মই অন্তকালত মই কৃষ্ণ ভগৱন্তক সাক্ষাতে সন্মুখতে পাইছো। অৰ্থাৎ কৈছে, অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। ঠিক তেনেদৰেই হ'ল। অৰ্থাৎ অন্তকালত ভগৱান কৃষ্ণৰ নাম যাৰ মুখত আহে তাৰ কি ভাগ্য। আৰু এই ভীষ্মৰো একেই হ'ল। অন্তকালত সাক্ষাৎ ভগৱান কৃষ্ণ আহি
উপস্থিত হ'ল ভীষ্মৰ সন্মুখত। গতিকে ভীষ্মৰ কি মহাভাগ্য, ভীষ্মই এনেদৰে কৈছে। আৰু দূৰ ভৈল খেদ মোৰ হেৰা ভেদ, এৰাইলো মায়াৰ হাত। আৰু মোৰ খেদ দূৰ হ'ল, নাইকিয়া হ'ল, আৰু মই মায়াৰ হাত এৰালো। ভীষ্মই কৈছে, এহি বাক্য বুলি মন দৃষ্টি দিয়া, কৃষ্ণক কৰিলা ধ্যান, অৰুণ চৰণ মনে আলিঙ্গিয়া, ভীষ্মে এৰিলন্ত প্ৰাণ। ৰাম পাইলা পাৰিষদি তনুতা বক্ষণে, মিলিল ব্ৰহ্ম সম্পত্তি, দেৱ সিদ্ধ ঋষি সবেও দেখিলা, ভীষ্মে পাইলা মহাগতি। আৰু এই বুলি কৈ মনেৰে কৃষ্ণৰ ফালে দৃষ্টি দি কৃষ্ণক কৰিলা ধ্যান, মনৰ পৰাই কৃষ্ণক ধ্যান কৰিলে। আৰু মনে দিয়ে কৃষ্ণৰ অৰুণ চৰণ সাবত মাৰি ধৰিলে, আলিংগি কৰিলে, আলিংগন কৰিলে। আৰু এনেদৰে মনেৰে কৃষ্ণক ধ্যান কৰি মনেৰে কৃষ্ণৰ অৰুণ চৰণ আঁকোৱালি লৈ ভীষ্মই এৰিলন্ত প্ৰাণ, ভীষ্মই প্ৰাণ ত্যাগ কৰিলে। দেৱ ঋষি সিদ্ধ ঋষি সবেও দেখিলা, ভীষ্মে পাইলা মহাগতি। আৰু দেৱ ঋষিসকলে সিদ্ধ ঋষিসকলে সমস্তবিলাক দেখি আছে, ভীষ্মই পৰম গতি লাভ কৰিলে, মহাগতি লাভ কৰিলে। ভৈলন্ত সমস্ত সমাজে তবধ, নাহি কাৰ মাত বোল, আকাশৰ পৰা কৰৈ পুষ্প বৃষ্টি, দুন্দুভি শবদ ৰোল। ধন্য ধন্য ভীষ্ম প্ৰশংসা কৰিল, যতে সাধু সমাজ, কৃষ্ণৰ পৰম মহিমা দেখিয়া, আশ্চৰ্য সমস্ত ৰাজ। ভৈলন্ত সমস্ত সমাজে তবধ, সমস্ত সমাজ তবধ মানিলে। ভীষ্মৰ এনেকুৱা গতি দেখা পায়, ভীষ্মৰ এনেকুৱা পৰম গতি দেখা পায়, সমস্ত সমাজ তবধ মানিলে। নাহি কাৰো মাতবোল, কাৰো মাতবোল নাই, মাতবোৰ হেৰাই থাকিলে। আকাশৰ পৰা পুষ্পবৃষ্টি কৰিলে, পুষ্পবৃষ্টি মানে ফুলৰ বৰষুণ, ফুলৰ বৰষুণ পৰিলে। দুন্দুভি শবদ ৰোল, খোল, দুন্দুভি, মৃদংগ এইবিলাক বাজিব ধৰিলে। ধন্য ধন্য ভীষ্ম প্ৰশংসা কৰিল, যতকে সাধু সমাজ, সমস্ত সাধু সমাজে ভীষ্মক প্ৰশংসা কৰিলে। ধন্য ভীষ্ম, ধন্য ভীষ্ম, ধন্য ভীষ্ম, এনেদৰে প্ৰশংসা কৰিলে। কৃষ্ণৰ পৰম মহিমা দেখি আশ্চৰ্য সমস্ত সমাজ। আৰু কৃষ্ণৰ এনেকুৱা পৰম আশ্চৰ্য মহিমা দেখি সমস্ত সমাজ আচৰিত হৈ গ'ল, আচৰিত হৈ গ'ল। নিজ আশ্ৰম চলি গইলা সবে, দেখিয়া আশ্চৰ্য তথা, প্ৰথম স্কন্ধৰ নৱ অধ্যায়ৰ, এহি মানে গইল কথা। আৰু এই সমস্ত কাৰ্য, সমস্ত মুখ্য উৎসৱ, ভীষ্মৰ মুখ্য উৎসৱ, দেৱৰ্ষি সিদ্ধ ঋষি দেৱতাসকল
ঋষিমুনিসকল এইবিলাকে চাই আছিলে আৰু চাই কি হ'ল সকলোৱে নিজৰ নিজৰ স্থানত গুচি গ'ল। এই ভীষ্মৰ মুখ্য উৎসৱ চকুৰে চাই নিজৰ নিজৰ ঠাই গমন কৰিলে। আৰু এইখিনিতে প্ৰথম স্কন্ধৰ ৯ম অধ্যায় কি হ'ল সমাপ্ত হ'ল। প্ৰথম স্কন্ধৰ ৯ম অধ্যায় এহি মানে গ'ল কথা। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ।